সকলোকে নমস্কাৰ জনাইছোঁ। আজি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে একাদশ পাঠ সংস্কৃত বিষয়ৰ অস্মাকং পৰ্যাবৰণম যিটো পাঠ আছে আমাৰ পৰিৱেশ, সেই পাঠৰ অনুবাদৰ সৈতে গোটেই পাঠৰ উত্তৰখিনি মই দিবলৈ যত্ন কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনুবাদ আৰু ইয়াৰ লগতে এই পাঠৰ যিখিনি প্ৰশ্ন উত্তৰ এইখিনি যদি প্ৰয়োজন হয়, তেওঁলোকৰ সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো যাৰ প্ৰয়োজন হয় তেওঁলোকে ইয়াৰ পৰা ভালদৰে চাই পিনে অনুবাদ সহ যিখিনি প্ৰশ্ন উত্তৰ এইখিনিও উঠাব পাৰিব। তো প্ৰথমৰ পৰা মই দেখাই গৈছোঁ অনুবাদখিনি আগতে পাঠৰ। এবাৰ উচ্চাৰণ কৰাই কৈ আছোঁ অনুবাদখিনি অকল সংস্কৃতটো কিতাপৰ পৰা চাই ল'ব। অনুবাদ: আমাৰ চাৰিওফালে থকা মাটি, পানী, গছ গছনি, বায়ু আদি সকলোবোৰে লগ লাগি যি অৱস্থাৰ সৃষ্টি হয় তাকে পৰিৱেশ বুলি কোৱা হয়। তাৰপিছত কৈছে ষষ্ঠ বা সুস্থ পৰিৱেশ হৈছে আমাৰ জীৱনৰ মূল আধাৰ। পৰিৱেশৰ মূল হৈছে পাত, ফুল, ফলযুক্ত গছ গছনি, আৰু গছে অক্সিজেন বা আমি অক্সিজেনক প্ৰাণবায়ু বুলি কওঁ, কিতাপত এনেধৰণে দিয়া আছে, এৰি দি পৰিৱেশ সুস্থ কৰে। প্ৰত্যেক প্ৰাণীয়ে উশাহ নিশাহত অক্সিজেন গেছ গ্ৰহণ কৰে। তাৰপিছত কাৰ্বন ডাই অক্সাইড গেছ বাহিৰলৈ এৰি দিয়ে। গছে কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে, অক্সিজেন এৰি দিয়ে। ইয়াৰ দ্বাৰা পৰিৱেশ সুস্থ হয়। যেনেকৈ শৰীৰত হাওঁফাওঁ কাম কৰে, সেইদৰে গছ গছনিয়ে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। তাৰপিছত নেক্সট পেৰাটো, নিজৰ প্ৰয়োজন পূৰণৰ বাবে হাবি বননিৰ ঠাইত ঘৰ দুৱাৰ, কল কাৰখানা, নতুন ৰাস্তা ঘাট আদি নিৰ্মাণ কৰা হৈছে। তাৰপিছতে ইয়াৰ ফলত পৰিৱেশৰ ভাৰসাম্যতা নষ্ট হৈছে। গছ গছনি হাবি বননি ধ্বংস হোৱাৰ ফলত মাটিৰ আৱৰণ নোহোৱা হৈছে। তাৰপিছত আৱৰণহীন মাটি যথেষ্ট পৰিমাণে পানী ধৰি ৰাখিব নোৱাৰে। ইয়াৰ ফলত তাপমাত্ৰা বা উষ্ণতা বাঢ়িছে। নেক্সট পেৰাটোত আহিম। গতিকে আমি পৰিৱেশ সংৰক্ষণ কৰিব লাগে আৰু মাটি, পানী, বায়ু, গছ গছনি, জীৱ জন্তু, বনস্পতি আদি সংৰক্ষণ কৰাটো আমাৰ কৰ্তব্য। গাঁও নগৰ আদিত আমি সোনকালে বৃদ্ধি হোৱা গছ গছনি ৰুব লাগে। ইয়াৰ দ্বাৰা সকলোৰে মংগল বা কল্যাণ হ'ব। তাৰপিছত এনেধৰণে অনুবাদখিনি শেষ হৈ গ'ল। তাৰপিছত এবাৰ মই শব্দানাং সমাৰ্থক শব্দ, যিখিনি সমাৰ্থক শব্দ লিখিব দিছে, তো ইয়াত আমি জনানাং, ইয়াৰ শব্দ অৰ্থ হ'ব মনুষ্যানাং। তাৰপিছত ভূমিহি, ইয়াৰ যিটো সমাৰ্থক শব্দ এইটো হ'ব পৃথিৱী। তাৰপিছত বায়ুহু অনিলহ, ইয়াৰ সমৰ্থক শব্দ। তাৰপিছত জলং তয়ং পাদপাহা বৃক্ষাহা ভৱনানি গৃহাণি আকাশহ নভঃ প্ৰাণিনাম জীৱনাম নিদাঘ তাপহ। তাৰপিছতে আমাৰ খালী ঠাইখিনি মই চমুকৈ লিখি দিছোঁ। তোমালোকে গোটেইখিনি বাক্য উঠাই খালী ঠাইত এইখিনি বহাই দিবা। আৰু তোমালোকে যদি পোৱা যথাসম্ভৱ পাঠৰ পৰা তোমালোকে নিজে পঢ়ি খালী ঠাইখিনি ওলাবলৈ চেষ্টা কৰিবা, আৰু যদি নোপোৱা ইয়াত চাই ল'ব পাৰিবা। ক নম্বৰ খালী ঠাই যিটো, এইটো পৰিতহ। খ নম্বৰটো হৈছে অক্সিজন বায়ুং। খ নম্বৰটো হৈছে অধাৰ। গ নম্বৰ হৈছে বৃক্ষাহা। খ নম্বৰ হৈছে অক্সিজন বায়ুং।
তাৰপিছত নম্বৰটো হৈছে পৰ্যাবৰণ তাৰপিছতে 3 নম্বৰ যিটো আছে এক বচনে পৰিৱৰ্তয়ত এক বচনত ল'ব দিছে বহু বচনৰ পৰা তো এক বচনত ল'ব লাগিব এবাৰ মই কৈ দি আছোঁ বনানাং বনস্য বৃক্ষাঃ বৃক্ষঃ ভবনানি ভবনম প্ৰাণিনাং প্ৰাণিনঃ নগৰেষু নগৰে আমি এক বচনত পৰিৱৰ্তন কৰি আছোঁ সৰ্বেষা সৰ্বস্য তাৰপিছত মাৰ্গহ মাৰ্গাহ মাৰ্গহ তাৰপিছত পাদপহ পাদপহ আশুবৰ্ধনশীলঃ আশুবৰ্ধশীলঃ ইয়াতে অকণমান মিষ্টেক হৈছে এইটো ঠিক কৰি আছোঁ এইটো হ'ব আশুবৰ্ধন ইয়াত নটো উঠা নাই আশুবৰ্ধনশীলঃ তো ইয়াত আমাৰ এক বচনত পৰিৱৰ্তন কৰা হৈ গ'ল নেক্সট 4 নম্বৰটো যিটো বিলোম শব্দ বিপৰীত শব্দ ষষ্ঠঃ অষষ্ঠঃ জীৱনস্য মৰণস্য বৰ্হি অন্তঃ সন্তুলনম অসন্তুলনম নূতনঃ পুৰণঃ বা প্ৰাচীনঃ পৰ্যাপ্তম অপৰ্যাপ্তম অসমৰ্থঃ সমৰ্থঃ তাৰপিছতে আশুবৰ্ধনশীলঃ আশুবৰ্ধনশীলঃ ইয়াৰ বিলোম শব্দ হ'ব মন্দবৰ্ধনশীলঃ তো তাৰপিছতে আমি আহিম 5 নম্বৰ যিটো আমাৰ ন আৰু আম দি উত্তৰ দিব লাগে তোমালোকে বাক্যখিনি উঠাই ল'বা তাৰপিছতে তোমালোকে 5 নম্বৰ ক নম্বৰটো ন হ'ব খ নম্বৰটো আম গ নম্বৰটো ন খ নম্বৰটো আম অ নম্বৰটো আম আৰু চ নম্বৰ শেষৰটো আম গতিকে আমাৰ কমপ্লিট হৈ গ'ল ছাত্ৰ ছাত্ৰী 7ৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে এইখিনি দিয়া হ'ল তো যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন আছে এই সংস্কৃত বিষয়ৰ শংকৰদেৱ শিশু আৰু বিদ্যানিকেতনৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে এইখিনি চাই পিনি গোটেইখিনি কমপ্লিট কৰিব পাৰিব ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল লাগে আৰু উপকৃত হয় বুলি ভাবে তেনেহ'লে লাইক কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰি পিনে উৎসাহিত জনাবলৈ নাপাহৰিব ধন্যবাদ